নমস্কাৰ মই নেত্ৰজিৎ বৰা আমি কিছুমান কথা নজনাৰ বাবে বহু সময়ত আমি বিপদত পৰিব লগা হয় আজি আমি আপোনালোকক জনাম তেনে এটা বিশেষ বিষয়ৰ কথা যাৰ বিষয়ে আপুনি জনাটো অতিকে প্ৰয়োজনীয় আমাৰ দেশত এনে কিছুমান আইন আছে যিবোৰৰ বিষয়ে আমি নজনাৰ বাবে বিভিন্ন সময়ত আমি কাৰোবাৰ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয় আমি কেবাটাও এনে ধৰণৰ নিৰ্দেশনা এই বছৰ আমি আপোনাক জনাব বিচাৰিছো যিকেটা নতুন নিৰ্দেশনা বা আইনৰ যিকেটা ধাৰা সেই ধাৰাগিটা আপুনি যদি জানি থয় তেতিয়াহলে অনাগত দিনত আপোনাৰ বাবে হেয়া সহায়ক হ'ব আপুনি হয়তো পঞ্চতাৰকা হোটেল দেখিছে কিছু সময়ত আপুনি হয়তো পঞ্চতাৰকা হোটেলত সোমাইছে আৰু বা আন একাংশই পঞ্চতাৰকা হোটেলত আজিলৈকে প্ৰৱেশ কৰি পোৱাই নাই কিন্তু আপুনি জানি থোৱাটো ভাল যদি আপোনাৰ পানী পিয়াহ লাগে তেতিয়া হলে আপুনি সেইখন পঞ্চতাৰকাই হোটেল হওক বা সৰু হোটেলে হওক আপুনি যিকোনো হোটেলত বিনামূল্যে পানী সেৱন কৰিব পাৰে পানী খোৱাৰ পৰা কোনো হোটেলে আপোনাক বাধা দিব নোৱাৰে কিন্তু ভাৰতীয় দণ্ডবিধি আইন 1887 নিয়ম অনুসৰি আপুনি দেশৰ যিকোনো এখন হোটেলত গৈ পানী খাব পাৰে যদি হোটেল কৰ্তৃপক্ষই পানী খোৱাৰ বাবে আপোনাক বাধা দিয়ে তেনেহলে সেই হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে আপোনাৰ ঘৰত থকা সিলিন্ডাৰটো যদি বিস্ফোৰণ হয় কাৰোবাৰ জন ধন বা সম্পত্তি নষ্ট হয় তেনেহলে 40 লাখ টকালৈকে এই ব্যক্তিজনে ক্ষতিপূৰণ হিচাপে পাব পাৰে পাব্লিক লাইবিলিটি পলিচিৰ অধীনত কিবা কাৰণত যদি ঘৰৰ ভিতৰত সিলিন্ডাৰ বিস্ফোৰণ হয় জন ধন হানি হয় তেনেহলে 40 লাখ টকালৈকে বীমাৰ দাবী কৰিব পৰাৰ ব্যৱস্থাও কিন্তু আছে অৱশ্যে তাৰ বাবে সিলিন্ডাৰ বীমাকৰণ আপুনি কৰিব লাগিব আপুনি প্ৰথমতে সিলিন্ডাৰ বীমাকৰণ কৰিব লাগিব তাৰ পিছতে আপুনি কিন্তু বীমাৰ বাবে দাবী কৰিব পাৰিব বীমাকৰণ কৰাৰ পাছত যদি কোম্পানীয়ে ক্ষতিপূৰণ দিবলৈ অস্বীকাৰ কৰে তেনেহলে আপুনি আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু ইয়াৰ জৰিয়তে গ্যাস কোম্পানীৰ লাইসেন্স বাতিল পৰ্যন্ত হ'ব পাৰে মহিলাসকলৰ বাবেও আইনত আছে কেবাটাও নতুন ধাৰা যাৰ জৰিয়তে মহিলাসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰা যায় সন্ধিয়া হোৱাৰ পাছত আৰক্ষীয়ে কোনো মহিলাকে গ্ৰেপ্তাৰ কৰিব নোৱাৰে Code of Criminal Procedure Section 46 অধীনত সন্ধিয়া 6 বজাৰ পাছত আৰু পুৱা 6 বজাৰ আগত কোনো মহিলাক আটক কৰিব নোৱাৰে যদি কোনো আৰক্ষী এনে ধৰণৰ কাম কৰে তেনে আৰক্ষীৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু যদি মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিবলগীয়া হয় তেতিয়াহলে বহু উচ্চ পৰ্যায়ৰ বিভাগৰ অনুমতিও ল'ব লাগিব আপুনি হয়তো হততে কেতিয়াবা কোনো আৰক্ষী চকীত এফআইআৰ দিবলৈ যায় এনে ধৰণৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হয় যে আপুনি দিয়া এফআইআৰ কোনো আৰক্ষী বিষয়াই লবলৈ অমান্তি হয় আপুনি জানি থোৱাটো ভাল যে কোনো আৰক্ষী বিষয়াই এফআইআৰ লবলৈ অমান্তি হ'ব নোৱাৰে কিয়নো ভাৰতীয় দণ্ডবিধি আইনৰ 166 ধাৰাৰ অধীনত কোনো আৰক্ষী বিষয়া যদি এফআইআৰ লবলৈ অমান্তি হয় তেনেহলে সেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ঊৰ্ধ্বতম কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে আৰু যদি আৰক্ষী বিষয়াজন দোষী সাব্যস্ত হয় তেনেহলে সেই বিশেষ আৰক্ষী বিষয়াজন 6 মাহৰ পৰ্যন্ত তেওঁ জেল খাটিব লগিয়াও হ'ব পাৰে আৰু তেওঁ চাকৰিও হেৰুৱাব পাৰে গতিকে এনে ধৰণৰ আইনসমূহ আপুনি জানি থোৱাটো একেবাৰে প্ৰয়োজন গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতো আইনে কেতবোৰ নিৰাপত্তা সুনিশ্চিত কৰিছে গৰ্ভৱতী মহিলাক চাকৰিৰ পৰা কোনেও নিলম্বন কৰিব নোৱাৰে মেটাৰনিটি বেনিফিট এক্ট 1961 ৰ অধীনত গৰ্ভৱতী মহিলাক হঠাতে চাকৰিৰ পৰা নিলম্বন কৰিব নোৱাৰে আৰু যদি নিলম্বন কৰা হয় তেতিয়া হলে কৰ্তৃপক্ষৰ প্ৰথম 3 মাহৰ আগতে জাননী প্ৰেৰণ কৰিব লাগিব আৰু প্ৰসৱৰ সময়লৈকে মালিক পক্ষই সকলো খৰচ বহন কৰিব লাগিব যদি কোনো কোম্পানীয়ে এনে ধৰণৰ সুবিধা প্ৰদান নকৰে তেনে কোম্পানীৰ বিৰুদ্ধে আইনী ব্যৱস্থাও ল'ব পাৰে আৰু দোষী সাব্যস্ত হলে তেনে কোম্পানী বন্ধ হ'ব পাৰে অথবা জৰিমনাৰো সন্মুখীন হ'ব পাৰে এনে ধৰণৰ বহু আইন আছে যাৰ বিষয়ে আমি হয়তো নাজানো সেইবাবে আমি বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হওঁ গতিকে এনে ধৰণৰ আইনসমূহৰ বিষয়ে আপুনি জানি থোৱাটো প্ৰয়োজন
কিয়নো এনেধৰণৰ আইন বা ব্যৱস্থাসমূহে আপোনাক যিকোনো সময়তে সহায় কৰিব পাৰে বা আপোনাক আপোনাৰ নিৰাপত্তা সুনিশ্চিত কৰিব পাৰে।